ৰহাৰ বেদখলকাৰীয়ে উচ্ছেদক লৈ ভয় কৰিব নালাগে। অসমৰ অন্যান্য প্ৰান্তত উচ্ছেদ হ'লেও ৰহাত উচ্ছেদ হ'বলৈ দিয়া নহ'ব। কাৰণ ৰহাৰ বেদখলকাৰীৰ লগত আছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস। এয়া আমাৰ ভাষ্য নহয়, এয়া বিধায়কজনৰ ভাষ্য। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কৰ এই ভাষ্য। বৰ্তমান দেখিবলৈ পোৱা গৈছে বিধায়ক শশীকান্ত দাসে বেদখলকাৰীৰ পক্ষত থিয় দিয়া। আমি এই মুহূৰ্তত লৈ আহিছোঁ এই খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। বেদখলকাৰীৰ পক্ষত থিয় দিছে বিধায়ক শশীকান্ত দাস। বেদখলকাৰীৰ পক্ষত এইদৰে ভাষ্য প্ৰদান কৰিছে। ৰহা সমষ্টিৰ বেদখলকাৰীয়ে উচ্ছেদক লৈ ভয় কৰিব নালাগে বুলি তেখেতে মন্তব্য কৰা পৰিলক্ষিত হৈছে। অসমৰ অন্য প্ৰান্তত উচ্ছেদ হ'লেও ৰহা সমষ্টিত উচ্ছেদ নহয় বুলি তেখেতৰ ভাষ্য শুনিবলৈ পোৱা গৈছে। বেদখলকাৰীৰ সমৰ্থনত ৰহাৰ বিধায়ক শশীকান্ত দাসৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। যিসকল মানুহ ভোটাৰে MLA হৈছোঁ, যিসকল মানুহৰ ভোটেৰেৰে MLA হৈছোঁ, সেইসকল মানুহক উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি তেখেতে কৈছে। অসমৰ য'তেই নহওক ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটোৰ সন্মুখীন নহয়। উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰিছে ৰহাৰ বিধায়ক শশীকান্ত দাসে। এটা অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। কিছুদিন পূৰ্বে ৰহা সমষ্টিৰ কাজিৰঙাত উচ্ছেদ সন্দৰ্ভত প্ৰেৰণ কৰা হৈছিল জাননী। আৰু চাৰ্কল অফিচাৰক প্ৰশ্ন কৰিলে বিধায়ক শশীকান্ত দাসে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছোঁ। তেওঁ নজনাকৈ কেনেকৈ নটিচ পঠিওৱা হৈছে বুলি প্ৰশ্ন কৰে শশীকান্ত দাসে। চাৰ্কল অফিচাৰক এই প্ৰশ্ন কৰে। আমি দেখুৱাইছোঁ আপোনালোকক কিছু দৃশ্যাংশ। ৰহা সমষ্টিত উচ্ছেদ চলিব বুলি জাননী দিয়া হৈছিল আৰু ইয়াৰ পিছতেই তেখেতৰ প্ৰতিক্ৰিয়া আহি পৰিছে ৰহা সমষ্টিৰ বিধায়কৰ এই মন্তব্য। ৰহা সমষ্টিৰ বেদখলকাৰীয়ে উচ্ছেদক লৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। অসমৰ অন্য প্ৰান্তত উচ্ছেদ হ'লেও ৰহা সমষ্টিত উচ্ছেদ নহয়। কাৰণ ৰহা সমষ্টিৰ বেদখলকাৰীৰ লগত ৰহাৰ বিধায়ক শশীকান্ত দাস আছে। এয়া আমি কোৱা কথা নহয়, এয়া ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ভাষ্য। তেওঁ কৈছে যিসকল মানুহৰ ভোটেৰেৰে MLA হৈছোঁ, সেইসকলক মোৰ সন্মুখত উচ্ছেদ কৰিব নেকি? অসমৰ য'তেই উচ্ছেদ নহওক কিয় ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটোৰ সন্মুখীন নহয়। এই মন্তব্য উচ্ছেদ কাৰ্যৰ বিৰোধিতাৰে কৰিছে ৰহাৰ বিধায়ক শশীকান্ত দাসে। কিছুদিন পূৰ্বে ৰহা সমষ্টিৰ কাজিৰঙাত উচ্ছেদ সন্দৰ্ভত প্ৰেৰণ কৰা এখন জাননীক লৈ বিধায়ক শশীকান্ত দাসে চাৰ্কল অফিচাৰক প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁ নজনাকৈ কেনেকৈ নটিচ পঠিওৱা হৈছে। কংগ্ৰেছৰ পৰা নিলম্বিত উলমা বিধায়ক শশীকান্ত দাসে একমাত্ৰ ভোটৰ স্বাৰ্থত সমষ্টিটোত কোনো কাৰণত উচ্ছেদ নহয় বুলি আশ্বাস দিছে ৰাইজক। যিটো সময়ত উচ্ছেদক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ সমালোচনা বা চৰ্চা চলি আছে। উচ্ছেদ বিষয়টো বৰ্তমান সমগ্ৰ অসমখনতেই দেখিবলৈ পোৱা গৈছে, এটা হটটপিক হৈ আছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাখ লাখ বিঘা ভূমি প্ৰশাসনে বেদখলমুক্ত কৰিছে। আৰু এনে সময়তেই ৰহাৰ বিধায়কৰ এই মন্তব্য আহি পৰিছে। ৰহাৰ বিধায়ক শশীকান্ত দাসে বেদখলকাৰীৰ পক্ষত এতিয়া মন্তব্য কৰিছে। ৰাজ্যৰ যিকোনো প্ৰান্ততেই উচ্ছেদ নহওক কিয়, কিন্তু ৰহা সমষ্টিত কোনো কাৰণতেই বেদখলকাৰীক উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে। কিছুমান দুখীয়া মহিলাসকলে আশা কৰিছে এবাৰ যদি বাইদেউক আমি ৱাৰ্ড মেম্বাৰ যদি জিকাই দিওঁ, তেতিয়া বাইদেউৰ জৰিয়তে আমি অৰুণোদয়ত আমি এবাৰ আমাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিম। আজি এনেধৰণৰ চিন্তা চৰ্চাই আপোনালোকক গোৱা আশীৰ্বাদ পৰিপাত ভোট দি পেলাই আপোনালোকক নিৰ্বাচন কৰিব পাৰিছে। গতিকে মই আহ্বান জনাম আপোনালোক সকলো এটা পৰিয়াল হৈ ৰাইজৰ সেৱাত যাতে সমৰ্পিত মনোভাৱেৰে যাতে শ্ৰদ্ধা ভক্তি সহকাৰে যাতে ৰাইজৰ যাতে সেৱা কৰিব পাৰে। আজি বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আজিলৈকে মাধৱপুৰ বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক ক'ৰবাত হৈছে নেকি? কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টত আমাৰ নটিচ দিছিলে। ৰাতিপুৱাই গোটেই সৰু সৰু ল'ৰা ছোৱালীলৈ মাইকী মানুহ বা বহুত সৰু ওলাইছে। আমাৰ শামছুদাই জানে গোটেই কথাখিনি, আমি বা শামছুদাহঁতে কথাখিনি জানে। মই লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টি কি বিধায়ক নহয় নেকি?
যিসকল মানুহৰ ভোটৰ পৰা এম এল এ হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ লৈছে। এই উচ্ছেদ ভক্ত পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পত্ৰ নকৰাবিলাক কথা দিছোঁ। মিটিং কৰি আছোঁ, পমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ ধৰি গৈছে। এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ ধৰা সেউজীয়া খেতিত লৈ পেলাই মেচিন লগাই দিছে। কি হ'ব, ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰী লগত আমাৰ খবৰ আহিল, আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছোঁ, গৈ পেলাই তাৰ পৰা আকৌ পকৰাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছোঁ, ময়ো আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব নোৱাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অমিনুকূল সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ পেলাই আপোনালোকৰ অশান্তি আমাৰো অশান্তি, হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্যতা, যিটো ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেই লোকসকল আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে আৰু শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে। বাকী যিমানখিনি আছে এখন শক্তিশালী পঞ্চায়ত হৈছে। মই আপোনালোকক কথা ৰাখিছোঁ, আমাৰ পাৰ্বিন চুলতানৰ নেতৃত্বত এটা আঁচনি গ্ৰহণ কৰিব। ইয়াৰ পৰা যেতিয়া আমাৰ ছেক্ৰেটাৰীয়ে নি পেলাই যেতিয়া আমাৰ সেই পিছপৰা অতি পিছপৰা দুখীয়া মহিলাসকলে আশা কৰিছে এবাৰ যদি বাইদেউক আমি ৱাৰ্ড মেম্বাৰ যদি জিকাই দিওঁ, তেতিয়া বাইদেউৰ জৰিয়তে আমি অৰুণোদয়ত আমি এবাৰ আমাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিম। আজি এনেধৰণৰ চিন্তা চৰ্চাৰে আপোনালোকক গোৱা আশীৰ্বাদ কৰি পেলাই ভোট দি পেলাই আপোনালোকক নিৰ্বাচন কৰিব দিছে। গতিকে মই আহ্বান জনাম, আপোনালোক সকলো এটা পৰিয়াল হৈ ৰাইজৰ সেৱাত যাতে সমৰ্পিত মনোভাৱেৰে যাতে শ্ৰদ্ধা ভক্তি সহকাৰে যাতে ৰাইজৰ যাতে সেৱা কৰিব পাৰে। আজি বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আজিলৈকে মাঘৰ পৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক ক'ৰবাত হৈছে নেকি? কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টত আমাৰ নটিচ দিছিলে। ৰাতিপুৱাই গৈ গোটেই সৰু সৰু ল'ৰা ছোৱালী লৈ মাইকী মানুহ লৈ মোৰ ঘৰ ওলাইছিল। আমাৰ শামছুল্লাহ জানে গোটেই কথাখিনি, আমি এতিয়া শামছুল্লাহহঁতে কথাখিনি জানে। মই লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা এম এল এ হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ লৈছে। এই উচ্ছেদ ভক্ত পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পত্ৰ নকৰাবিলাক কথা দিছোঁ। মিটিং কৰি আছোঁ, পমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ ধৰি গৈছে। এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ ধৰা সেউজীয়া খেতিত লৈ পেলাই মেচিন লগাই দিছে। কি হ'ব, ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰী লগত আমাৰ খবৰ আহিল, আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছোঁ, গৈ পেলাই তাৰ পৰা আকৌ পকৰাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছোঁ, ময়ো আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব নোৱাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অমিনুকূল সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ পেলাই আপোনালোকৰ অশান্তি আমাৰো অশান্তি, হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্যতা, যিটো ভাতৃত্ববোধ, আমাৰ সমাজ
সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেই লোকসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে আৰু শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে। বাকী যিমানখিনি আছে এখন শক্তিশালী পঞ্চায়ত হৈছে, মই আপোনালোকক কথা ৰাখিছোঁ, আমাৰ পাৰ্ভিন চুলতানৰ নেতৃত্বত তেওঁ আঁচনি গ্ৰহণ কৰিব। ইয়াৰ পৰা যেতিয়া আমাৰ ছেক্ৰেটাৰীয়ে নি পেলাই যেতিয়া আমাৰ সেই